কাম কৰি আছে। ৰাতিপুৱাৰ পৰা যি গৰম দিছিল, গৰমত মানে আমাৰ লেবাৰ মিস্ত্ৰীৰ বুঢ়া চুটি শেষ হৈ গৈছে। এতিয়া মানে অলপ ঠাণ্ডা পৰিছে, বতৰটো অলপ বৰষুণ আহিল না। কালি দেখাইছিলোঁ আপোনালোকৰ মাটি কাটা ভিডিঅ'। আজি মানে চলিং মাৰি আছোঁ, বান্ধা যাব। এয়া আমাৰ মিস্ত্ৰী সূতাজনে পৰা চলিং মাৰি আছে, এনেকৈ কাম কৰি আছে। ক'ৰবাত মাটি কাটব লাগছে, এইবিলাক মাটি তক্তা ফিটিং হ'ব না, অলপ বেছিকৈ কাটব লাগছিল। তাৰপিছত ফিটিং নহ'বই, এনেকুৱা আকৌ চলিং মাৰা গ'ল। পুৰা লাইন বাই লাইন, লম্বা লাইনকেইটা হ'লে পৰাই পাঠিলাকেইটা মাৰি আছে। এয়া আমাৰ এইটো মিস্ত্ৰী আঁঠুৰ বিষ উঠি গ'ল, মানে পাৰা নাই। জইন মাৰি আছে আমাৰ ছেকেণ্ড মিস্ত্ৰী। ইফালে দেখি ইফালে আৰু এই পুতুই ইটা আনি আছে। আমাৰ এইটো ধন মিস্ত্ৰীৰ আগতে আছিল, এতিয়া আমাৰ লগতে চাকৰি জইন কৰিছে। চাকৰি আজি বেলেগত আছিল, দৰমহা কম দে তাক তাতে নকৰা হৈছে দৰমহাৰ কাৰণে। এইটো দৰমহা বেছি পালাতো। এতিয়া চলিং মাৰা হ'লে পৰাই এইফালে দেখি, ইফালে এটা আৰু এই দুটা লাইন আছে চলিং কৰিব, জুখি ৰাখি মাখি থৈ দিছোঁ। এই দুটা কৰিলে আৰু হৈ যায়। সূতাডালত লাগি গ'ল, তাৰ কাৰণে তক্তা ফিটিং নোহোৱাৰ কাৰণে এইটো আৰু কাটি আছে লাগি মিস্ত্ৰীৰ। এই চাধা খাব মিস্ত্ৰী, হাত ধুব লাগছে।